মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মই আজি তোমালোকৰ তৃতীয় শ্ৰেণী নতুন গণিত পাঠ্যপুথি আমাৰ গণিতৰ প্ৰথম যিটো পাঠ আছে সংখ্যা, সেই সংখ্যাৰ পাঠটোৰ মই 3 নম্বৰ পৃষ্ঠাৰ পৰা পাঠ আগবঢ়াবলৈ লৈছোঁ। তোমালোকে ভালদৰে মন কৰিবাচোন। এতিয়া কি দিয়া আছে? অনিমাহঁতৰ বগৰী। কাৰ বগৰী কৈছে? অনিমাহঁতৰ বগৰী কৈছে। অনিমা আৰু ৰাহুলে ঘৰৰ চৌহদত থকা বগৰীজোপাৰ পৰা বগৰী বুটলিলে। তেওঁলোকে বুটলা বগৰীবোৰ গণিবলৈ ধৰিলে। অনিমা আৰু ৰাহুলে কি কৈছে? ঘৰৰ চৌহদত থকা বগৰীজোপাৰ পৰা বগৰী বুটলিলে আৰু তেওঁলোকে বুটলা বগৰীবোৰ গণিবলৈ ধৰিলে। এতিয়া কৈছে মই গণনা কৰি ৯৭টা পালোঁ কৈছে অনিমাই কৈছে, আৰু ৰাহুলে কৈছে মই গণনা কৰি ৯৮টা পালোঁ। তাৰপিছত ভালদৰে গণনা কৰা দুয়োৰে গণনাত বেলেগ বেলেগ ওলাইছে দেখোন। এতিয়া কৈছে ভালদৰে গণনা কৰা দুয়োৰে গণনাত বেলেগ বেলেগ ওলাইছে দেখোন। এতিয়া এই মানুহগৰাকীয়ে কৈছে কি বুলি কৈছে? ভালদৰে গণনা কৰা দুয়োৰে গণনা, যিহেতু অনিমাই পাইছে ৯৭টা আৰু ৰাহুলে গণনা কৰি পাইছে ৯৮টা। তেতিয়া কৈছে যে মই দুই গোটত গণনা কৰি চাওঁ। কোনে কৈছে এইটো? অনিমাই কৈছে। মই ৫ৰ গোটত গণনা কৰি চাওঁ। ২ গোটত গণনা কৰিছে, ২কে ভাগ কৰিছে, তেনেধৰণে ভাগ কৰি গণনা কৰিছে। তাৰপিছত ৰাহুলে কেনেকৈ কৰিছে? কেনেকৈ কৈছে? মই ২ গোটত গণনা কৰি, কোনে ২ গোটত গণনা কৰিছে? অনিমাই। আৰু ৰাহুলে কৰিছে ৫ৰ গোটত গণনা কৰিছে। তেতিয়া এই মানুহগৰাকী কৈছে তোমালোকে ১০ৰ গোটত গণনা কৰিলে বগৰীৰ মুঠ সংখ্যা সহজে উলিয়াব পাৰিবা দেখোন। ১০ৰ গোটত যদি কৰা হয় তেতিয়া এনেকৈ ১০কৈ ভাগ কৰিবলৈ কৈছে, তেতিয়া সংখ্যা সহজে গণনা কৰিব পাৰিবা দেখোন, কৰি চোৱাচোন বুলি কৈছে। এতিয়া ১০ৰ গোটত গণনা কৰিলে কেনেকৈ পাইছে চোৱা, ইয়াতকৈ ভাগ পাইছে চোৱাচোন। ১০ৰ গোটত গণনা কৰোঁতে ১ ২ ৩ ৪ ৫ ৬ ৭ ৮ ৯ কি ভাগ পাইছে? ৯ ভাগ পাইছে। আৰু কেইটা থাকিছে ইয়াত? ১ ২ ১০ৰ গোটত নোহোৱাকৈ কেইটা আছেগৈ? ৯ ভাগ আমি ১০ৰ গোট পালোঁ। তাৰপিছত কেইটা আছেগৈ? ১ ২ ৩ ৪ ৫ ৬ ৭ ৮ ৯ ৯টা পালোঁ, হয়নে? কিমান হ'ল? ৯৯, অৰ্থাৎ ৯৯টা। আলোচনা কৰোঁ আহা বুলি কৈছে। ১০ৰ গোট কেইটা পালা? ১০ৰ গোট কেইটা পালে? তেতিয়াহ'লে ৯টা পাইছিলোঁ, হয়নে? ৯টা পাইছিলোঁ। গোট গঠন নকৰাকৈ কেইটা বগৰী থাকিল? ৯টা থাকিছিলে, হয়নে? মুঠ কেইটা বগৰী আছে তেতিয়াহ'লে? মুঠ কেইটা আছিলে? আমি আকৌ চাওঁ কেইটা আছিলে। কেইটা আছিলে? ১০ৰ গোট আমি ৯টা পাইছোঁ। ৯ দুগুণ ৯০, আৰু এনেকৈ ৯টা আমি এনেধৰণে পাইছোঁ। কিমান হ'ব? ৯৯টা। মুঠ বগৰী কেইটা আছে তেতিয়াহ'লে? ৯৯, অৰ্থাৎ ৯৯টা। ১০ৰ গোট গঠন নকৰাকৈ থকা বগৰীকেইটাৰ লগত আৰু কেইটা বগৰী লগ লগাই ১০ৰ এটা গোট পোৱা যাব? যিহেতু ৯টা আছেই, আৰু কেইটা দিব লাগিব আমি? তেতিয়াহ'লে এটা দিব লাগিব। এক লিখিব লাগিব। গণনা কৰি পোৱা বগৰীৰ লগত আৰু এটা বগৰী লগ লগালে কেইটা পাবা চাওঁ আহা। কেইটা হ'ব? ১ ২ ১০টা ২০টা ৩০টা ৪ ভাগত ৪০টা ৫ ৫০ ৬০টা হ'ল ৭০ ৮০ ৯০ আৰু ১০টা লগালৈকে মুঠ কিমানটা পালোঁ? আমি ১০০টা পালোঁ। অৰ্থাৎ ৯৯ৰ লগত ১ লগ লগালে ১০০ হয়। কিমান হয়? ১০০ হয়। ১০টা ১০ৰ গোট লগ লগালে ১০০ হয়। ১০ৰ গোট কেইটা লগ লগাব লাগিব? ১টা ২টা ৩টা ৪টা ৫টা ৬টা ৭টা ৮টা ৯টা ১০টা লগ লগাব লাগিব, হয়নে? আৰু এই ১০০ হৈছে ৩টা অংকৰে গঠিত আটাইতকৈ সৰু সংখ্যা। ৩টা অংকৰে গঠিত সৰু সংখ্যাটো কি? ১০০। আমি ১০ৰ গোট যেতিয়া ১০ৰ গোটেৰে আমি গণনা কৰিলোঁ, তেতিয়া এই
হিচাপটো কৰিবলৈ সুবিধা হ'ল এতিয়া 10 10 কিমানটা লগ লগালে 100 হৈছে 10টা লগ লাগিব 10 10 100 100 গুঠ সাজোৱা হয় এতিয়া 10 10 ইয়াত চোৱা 10 10 হলে 100 হয় 10 10 সমান 100 100 হ'বলৈ কিমান লাগে 10 10 সমান 100 10 10 সমান কি 100 হৈ যায় হয়নে শতকত 100টা এক থাকে এক এক কিমানটা এক লগালে 100 হ'ব 100টা হ'ব আৰু 100ক আমি শতক বুলি কওঁ 10টা 10 লগ লাগি 100 হয় 10টা 10 লাগি 100 হয় আৰু এক কিমানটা লগ লাগিব লাগে 100টা 10টা 10 লগ লাগি 100 হয় এতিয়া 100 হইতে আমি চিনাকি হমা মই শতক অৰ্জন কৰিলো আমি ক্ৰিকেট খেলা আমি চাও ক্ৰিকেট খেলত যেটো শতক কৰা বুলি কোৱা হয় যে হেতুকে শতক কৰা মানে কি হয় বা আমি ইংৰাজী সেঞ্চুৰী বুলি কওঁ এটো 100 ৰান কৰিব লাগিব হয়নে মোৰ মণিমালাত ডালত 100টা মণি আছে মই 10টা পেকেট পেন্সিল গনিলো 10 ডালকৈ 10টা পেকেটত মোট 100 ডাল পেন্সিল আছে মায়ে মোক বজাৰ কৰিলে 5খন 20 টকীয়া নোট দিছে 20 টকীয়া নোট কেখন আছে 5 টকীয়া 5খন 20 টকীয়া 20 টকা 5টা লগ লগাইলে কিমান হ'ব 100 টকা হ'ব হয়নে মই তাৰপিছত 100টা ডালিম বিকি কৰিলো আৰু এতিয়া আমি যে দেখিছো এই প্ৰত্যেকটো উদাহৰণ এতিয়া 20 টকীয়া 5খন লগ লগালে 100 হয় আৰু ডালিম বিকি কৰাটো কিমান হৈছে 100 হৈছে গুটেই বিলাকে কি হয় 100 বুজাইছে আৰু প্ৰত্যেকে বেলেগ কৈ কৈছে হয়নে নিশ্চয় তোমালোকৰ 100 ধাৰণাটো তোমালোকে বুজি পাইছা 100 নো কেনেকৈ হয় হয়নে আমি 10টা 10 লগ লাগিলে 100 পালো 100টা লগ লাগিলে 100 পালো 20 কেটা লগ লাগিলে 100 হয় 5টা লগ লাগিলে হয়নে এনে ধৰণে আমি 100 ধাৰণাটো আমি নিশ্চয় থুলমুলকৈ হলো বুজি পাইছো ইয়াত চোৱা নিজে কৰিবলৈ দিছে কিটা ক্ৰিকেট খেলখনত হৰমন পিট কোৰে 97 ৰান আৰু স্মৃতি মন্ধানাই 89 ৰানত খেলি আছে শতক অৰ্জন কৰিবলৈ প্ৰতিগৰাকী আৰু কিমান কৰে ৰানৰ প্ৰয়োজন আমি 97 ৰান কৰি আছে মই কৈছিলো শতক হ'বৰ কাৰণে কিমান ৰান লাগে 100 ৰান লাগে 100 ৰান 97 লগত কিমান যোগ কৰিলে হ'ব যে 3 98 99 100 3 97 লগত কিমান লাগিব হৰমন পিট কৰক কিমান লাগিব 3 লাগিব আৰু 89 লগত কিমান যোগ কৰিলে 100 হয় 90 লগত 10 যোগ কৰিলে 100 হয় এতিয়া 89 লগত তেতিয়া কিমান হ'ব 11 যোগ কৰিব লাগিব মিঠাই দোকানীজনে 100টা মিঠাই অৰ্ডাৰ পালে তেওঁ 90টা মিঠাই প্ৰস্তুত কৰিলে আৰু কিমানটা আৰু 90টা মিঠাই প্ৰস্তুত কৰিলে আৰু মই কৈছিলো তোমালোকক 90 লগত কিমান যোগ কৰিলে 100 হয় 10 যোগ কৰিলে তেতিয়া কিমানটা মিঠাই প্ৰস্তুত কৰিলে 100টা মিঠাই হ'ব 10টা আৰু আমি লিখিম 10 তাৰ পিছত চোৱা সংখ্যাৰ কাছে খালি বাকচবোৰ উপযুক্ত সংখ্যাৰ পূৰ কৰোৱা 50 এত কেটা গৈছে 1 2 1 2 3 4 6 7 8 9 10 এত 50 কিমান হ'ল ইয়াত কিমান হ'ব 60 ঠিক তেনেধৰণে কেটা গৈছে ইয়াত হ'ব 1 2 3 4 5 6 7 10 70 ইয়াত 1 2 3 4 60 আকৌ আমি কইম 70 71 72 73 74 75 76 77 78 হয়নে ইয়াত হল 78 78 পৰা 79 80 81 82 83 84 85 86 ইয়াত কিমান হ'ব 86 87 88 89 90 91 92 হয়নে 92
93 94 95 96 97 98 99 100 এনেধৰণে 100 হৈছে নে এতিয়া দৰ গুট সমত সংখ্যা ৰেখা লিখো 10 11 12 13 14 16 17 18 19 20 এতিয়া দৰ গুট আছে সবতে 20 ইয়াতো দৰ গুট 30 ইয়াত 40 হয়নে 41 42 43 44 45 46 47 48 49 সব ইয়াত দৰ গুট 10 কে বাঢ়ি গৈছে হয়নে 50 60 70 এনে ধৰণে আমি লিখিব লাগিব এটি কোনটো বেছি হৈছে 20 কৈছে ফৰিংজনী 20 ঘৰত আছে ভেকুলিজনী 24 ঘৰত আছে এজনী ফৰিং ভেকুলি ওচৰত কোনটো এজনী ফৰিং 30 ঘৰত আছে এটো 20 এটো 20 দহক 2 দ 20 মানে এটো 3 দ 20 3 দ 30 3 দ হৈছে না এতিয়া ইয়াৰ পৰা কেই ঘৰ যাব লগা আছে 4 ঘৰ এতিয়ালে কোনটো ফৰিংৰ ওচৰত আছে ভেকুলি ওচৰত থকা ফৰিংটো আমি কি দিব লাগিব এটো যেহেতু ভেকুলি ওচৰত আছে তো এইটো আমি ঘেৰ দিম মানে ফৰিংটো খাবলৈ ভেকুলিতে কোনটো সংখ্যা লৈ যাব লাগিব ভেকুলিতে তেহলে আমি এই 20 ঘৰলৈ যাব লাগিব হয়নে কোনটো দ আছে 20 কোন আমি ইয়াত কি লিখিব যেটো ইয়াত কি লিখিম 20 হয় 24 নিকটৱৰ্তী 10 হৈছে 20 এটা নিকটৱৰ্তী 10 বোৰৰ সংখ্যাৰ খাত ঘেৰ দিও হা নিকটৱৰ্তী ইয়াত 20 এটো 26 নে 26ত 20ৰ পৰা 6 ঘৰ গৈছে নে 26 আছে কিন্তু 30ৰ 3 10 হ'ব কাৰণে কিন্তু 4 ঘৰ গলে হয় এতিয়া ইয়াত আমি নিকটৱৰ্তী 10 টোত এটো কৰি দিছে তোমালোক 30 টোত ঘেৰ দিছে খটোত কি হ'ব 17 নিকটৱৰ্তী হাই কোন হ'ব 17 এপিনে 10 টোলে হলে আমাক 7 ঘৰ যাব লাগিব মানে কেই ঘৰ যাব লাগিব 7 ঘৰ যাব লাগিব কিন্তু 20 2 10 ওচৰলে হলে 3 ঘৰ গলে হয় তেতিয়ালে আমি এইটোত আমি ঘেৰ দিব লাগিব নিশ্চয় বুজি পাইছা ওচৰৰ মানে 2 10 এতিয়া এটো 2 10 এটো 1 10 হয়নে আমি জিটো 10ৰ ওচৰত হয় এতিয়া আমি 2 10 টো আমি এই ভেকুলিটোৰ ওচৰত পাইছো কাৰণে আমি ইয়াত আমি ঘেৰ দিব লাগিব এতিয়া সংখ্যাৰ খাত ঘেৰ কৰা সংখ্যাবোৰ নিকটৱৰ্তী 10 খালি বাক্সত লিখোৱা নিকটৱৰ্তী এই 16ৰ নিকটৱৰ্তী 10 কোনটো হ'ব 1 10 টো যেটো 6 ঘৰ যাব লাগিব এই 10 টো পাবৰ কাৰণে 6 ঘৰ কিন্তু এই 2 10 ওচৰলে কিমান 3 ঘৰ এটো আমি নিকট 10 এটো 20 টো আমাৰ ওচৰত হয় না এটো 2 10 টো ওচৰত হেকানে আমি এটোত আমি খালি বাক্সত লিখিব লাগিব 23 2 10 3 23 এটো ইয়াৰ ওচৰত 10 টো 2 10 হ'ব কিন্তু 30 হলে আমি 7 ঘৰ যাব লাগিব 30 টো পাবৰ কাৰণে হেকানে এই বি ইয়াটো কি হ'ব আমি 2 10 এ লিখিব লাগিব 68 ইয়াৰ ওচৰত কি আছে 7 10 মানে 70 আমি 6 10 টো যেহেতু ইমান দূৰলৈ আছে হয়নে হেকাৰণে আমি 7 10 টোৱে লিখিব লাগিব ওচৰ নিকট তলৰ সংখ্যাৰ নিকট 10 বোৰ 2 10 21 ৰ ওচৰ নিকট কি হয় ওচৰ নিকট টো কি হ'ব 20 হ'ব হয়নে 30 টো যেহেতু 9 ঘৰ যাব লাগিব 40 ৰ 4 10 টো 40 হয় কিন্তু 40 ৰ পৰা 46 ৰ কাৰণে 6 ঘৰ যাব কিন্তু 50 হলে 5 10 ৰ কাৰণে 4 ঘৰ গলে হয় এটা ইয়াৰ কি হ'ব 9 0 না 9 ইয়াৰ কি হয় ইয়াত কিমান হ'ব এটো কিমান হ'ব 6 10 ইয়াৰ কি হ'ব 6 10 তো সৰ নিশ্চয় তোমালোকে 10ৰ ধাৰণাটো বুজি পাইছা শতকৰ ধাৰণাটো বুজি পালা আজি পাঠ ইমানতে সামৰিছো পুনৰ অন্য এটা পাঠৰ সৈতে পুনৰ লগ হ'ম ধন্যবাদ